নমস্কাৰ সকলোকে স্বাগতম জনাইছো এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত আলোচনা কৰিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি অৰ্থাৎ যি 10,000 টকাৰ গোটৰ মহিলাক দিয়াৰ প্ৰতিশ্ৰুতি আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সেই আঁচনিক লৈ। তো অলৰেডি লিষ্ট পাব্লিছ হৈ গৈছে। লিষ্টত আপোনালোকৰ নাম আছে নে নাই সেইটো কেনেকৈ চাব তাৰ কাৰণে মই অলৰেডি ভিডিঅ' বনাইছো, আপোনালোকে গৈ সেইটো ভিডিঅ' চাব পাৰে। তো এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে এই যি 10,000 টকা, এই 10,000 টকা দি আপুনি কি কৰিব বা আপোনালোকে কেনেকৈ পৰৱৰ্তী পৰ্যায়ত আকৌ যি 25,000 টকা অসম চৰকাৰৰ ফালৰ পৰা আপোনালোকক দিব সেইটো কেনেকৈ পাব। যদি আপোনালোকে এই 10,000 টকা ভালকৈ ব্যৱহাৰ নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সেই 25,000 টকাটো নাপায়। সেয়ে আপোনালোকে মন দি শুনিব। এই 10,000 টকাটো আপোনালোকে যি বিজনেছ প্লেন দিছে, যি বিজনেছ কৰিম বুলি ভাবিছে, সেই বিজনেছৰ মতে আপোনালোকৰ 10,000 টকাটো খটুৱাব লাগিব আৰু লগতে আপোনালোকৰ যি উন্নতি হয় সেইটো কিন্তু দেখুৱাব লাগিব। তাৰ কাৰণে সাৰ্ভেও আহিব। তো আপোনালোকে এই 10,000 টকাটো এনেই খটুৱাই নিদিব বা এনেই খৰচ কৰি নিদিব। তাৰ কাৰণে আপোনালোকে বিজনেছ কৰক বা আপোনালোকৰ যিটো প্লেন আছিলে বিজনেছ প্লেন সেইটো মতে আপোনালোকে কাম কৰক। তাৰ পৰা আপোনালোকে লাভালাভ পাব আৰু সেই ৰিপৰ্টটো যদি আপোনালোকে দেখুৱায় তেনে ক্ষেত্ৰত আপোনালোকে পৰৱৰ্তী পৰ্যায়ত কিন্তু 25,000 টকা পাব। সেয়ে আপোনালোকে এই 10,000 টকাটো এনেই খৰচ কৰি নিদিব। আৰু লগতে আৰু এটা কথা কৈ থওঁ যে ইয়াৰ লগত জড়িত আছে অমৃত বৃক্ষ আন্দোলন। তো অমৃত বৃক্ষ আন্দোলনত গছপুলি যদি আপোনাৰ মৰি গৈছে, বহুতৰে গছপুলি আছে, যদি মৰি গৈছে তেনে ক্ষেত্ৰত কিন্তু সেইটো জেগাত আৰু এটা গছপুলি ৰুব লাগিব আৰু সেইটো দেখুৱাব লাগিব। সেয়ে আপোনালোকে এই গছজোপাৰ যত্ন ল'বই লাগিব। তো এতিয়া নতুনকৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম আহিব। সদ্যহতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰেও ঘোষণা কৰিছে। তো যেতিয়াই এই আঁচনিৰ ফৰ্ম মুকলি হয় বা এই আঁচনিৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, অনলাইনতে হওক বা অফলাইনতে হওক, ডেফিনেটলি মই আপোনালোকক জনাম ভিডিঅ'ৰ মাধ্যমেদি। তাৰ কাৰণে এই চেনেলটোৰ লগত জড়িত থাকিব। ইয়াৰ লগতো চৰকাৰী যিসমূহ আঁচনি আছে এই আঁচনিসমূহৰ আপডেটবিলাক পাই থাকিবলৈ কিন্তু এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া যিসকলে 10,000 টকা পাব সেইসকলে যদি সিহঁতৰ বেংকত কিবা প্ৰব্লেম আছে, এতিয়াই গৈ এই দুদিনতে গৈ আপোনালোকে যি প্ৰব্লেম আছে KYC হওক বা যিকোনো হোল্ড থাকিব পাৰে, তো সেইবিলাক প্ৰব্লেম আপোনালোকে সলভ কৰি দিয়ক। কাৰণ 1 তাৰিখৰ পৰা যেতিয়া পইচাটো সোমোৱা আৰম্ভ কৰিব তেতিয়া কিন্তু আপোনালোকৰ একাউণ্টত হয়তো নোসোমাব পাৰে। সেয়ে আপোনালোকে বেংকত গৈ আপোনালোকে এইকেইটা কাম কৰি ল'ব পাৰে বা আপোনালোকে চেক কৰিব পাৰে যে আপোনাৰ একাউণ্টত পইচা সোমায় নে নোসোমায়। যদি কিবা প্ৰব্লেম আছে আপোনালোকে সেই প্ৰব্লেমটো সলভ কৰি দিয়ক এই দুদিনতে। আৰু কাৰোবাৰ যদি কিবা প্ৰব্লেম আছে আমাৰ কমেণ্ট ছেকশ্যন খোলা আছে, আপোনালোকে কাইণ্ডলি কমেণ্ট কৰি দিয়ক। ডেফিনেটলি আমি ট্ৰাই কৰিম আপোনালোকৰ যি প্ৰব্লেমৰ সমাধান হয় সেইটো দিবলৈ। ধন্যবাদ। জয় অসম।